উৎকট গৰমত ঘামি জামি ভজা বুটৰে বনোৱা টেষ্টি লাড়ুৰ ৰেচিপি এটা লৈ আজি আপোনালোকৰ মাজলৈ আহিছোঁ। ব'লকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। 1 পেকেট ভজা বুটৰ বাকলিখিনি গুচাই চাফা কৰি মিক্সি বাতি এটাতে গুড়া কৰি ল'লোঁ। 3টা ইলাচি দালচেনি এডোখৰ দি আকৌ গুড়া কৰি লৈ গোটেই বুটৰ গুড়াখিনি বাউল এটাতে উলিয়াই ল'লোঁ। সৰু চাইজৰ নাৰিকল এটা ৰুকি মিক্সি বাতিটোতে গুড়া কৰি ল'লোঁ আৰু 1 বাতি চেনিৰ গুড়া লৈছোঁ। এতিয়া গেছত কেৰাহী এখন বহাই দি মিডিয়াম টু ল' ফ্লেমত নাৰিকলখিনি দিলোঁ আৰু তাতে 2 চামুচ চেনিৰ গুড়া দি যেতিয়ালৈকে নাৰিকলৰ পানীটো শুকাই নাযায় ভাজি থাকিলোঁ। এইখিনি নাৰিকলৰ পানীটো শুকাই যোৱাৰ পাছত 2 চামুচ গাখীৰত অকণমান হালধি গুলি থৈছিলোঁ সেইখিনি দি দিলোঁ আৰু বেলেগ মই ফুড কালাৰ ব্যৱহাৰ নকৰোঁ। আৰু এতিয়া চেনিৰ গুড়াখিনি দি চেনিৰ গুড়াখিনি যেতিয়া গলি গ'ল আৰু লগে লগে গেছটো অফ কৰি থৈ বুটৰ গুড়াখিনি দি দিলোঁ আৰু 2 চামুচ এতিয়া ঘিউ দি দিলোঁ আৰু ঘিউ দিয়াৰ পাছত ধুনীয়াকৈ মিক্স কৰি দি বেটাৰখিনি গৰমে গৰমে কাঁহী এখনত উলিয়াই থলোঁ আৰু এতিয়া অকণমান ঠাণ্ডা কৰি ইয়াত 1 চামুচ আৰু ঘিউ দিলোঁ আৰু এই লাড়ুখিনি বনাওঁতে মোৰ 4 চামুচ ঘিউ ব্যৱহাৰ কৰিলোঁ আৰু এটা এটাকৈ গোটেই লাড়ুখিনি বনাই দিলোঁ। এই ড্ৰাই ফ্ৰুট থাকিলে দিলেই হ'ল, মই ড্ৰাই ফ্ৰুট দিয়া নাই ইয়াত। আৰু এই বহুত টেষ্টি লাড়ু, মুখত দিলেই পমি যোৱা লাড়ু, বহুত টেষ্টি হয়। আপোনালোকে ৰেচিপিটো কেনে পালে জনাব। যদি এই লাড়ুৰ ৰেচিপিটো ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানেই, বাই।